মাৰ্ঘেৰিটা সমজিলা ভিত্তিত মেডাম মেফিৰ ব্যাপক প্ৰস্তুতি উদ্বোধন হ'ব ৰংগমঞ্চ আৰু অতিথিশালা। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মাৰ্ঘেৰিটাত ব্যাপক উৎসাহ উদ্দীপনাৰে চলিছে টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় সামাজিক উৎসৱ মেডাম মেফি উদযাপনৰ প্ৰস্তুতি। মাৰ্ঘেৰিটা নিউ কলনী ষ্ট্ৰীটৰ চাও চেংৰেন প্ৰাংগণত অহা 30 আৰু 31 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ঐতিহ্যমণ্ডিত উৎসৱ। মেডাম মেফিক হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পূৰ্বপুৰুষক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক গুৰুত্বপূৰ্ণ সামাজিক সাংস্কৃতিক পৰম্পৰা। প্ৰতি বছৰে এই উৎসৱে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে এক আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশ। এইবাৰ উৎসৱৰ লগত সংযোজিত হৈছে দুটা নতুন আন্তঃগাঁথনি সম্পদ। ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ 23 লাখ টকাৰ অনুদানেৰে নিৰ্মিত এখন ৰংগমঞ্চ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ 10 লাখ টকাৰ অনুদানেৰে নিৰ্মিত এখন অতিথিশালা 31 জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। এই দুয়োটা সুবিধাই আগন্তুক দিনত চাও চেংৰেন প্ৰাংগণত বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণত বিশেষ সহায় আগবঢ়াব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। ইতিমধ্যে 80% আমি শেষ কৰিছোঁ আৰু প্ৰায় 10,000 মানুহক আমি খোৱা বোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ এই 30 আৰু 31 তাৰিখে মাৰ্ঘেৰিটাৰ সমূহ যিসকল আমাৰ জ্ঞাতি বা আমাৰ কাষৰীয়া যিবিলাক গাঁও আছে সকলো গাঁৱকে ইতিমধ্যে আমি সহযোগিতাৰ কাৰণে আমি চিঠিপত্ৰ প্ৰদান কৰা হৈছে, নিমন্ত্ৰণ জনোৱা হৈছে। আকৌ সকলোৰে সহযোগিতা আমি লাভ কৰিছোঁ আৰু প্ৰথম 30 তাৰিখে আমাৰ প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ৰচনা প্ৰতিযোগিতাকে আদি কৰি খেল ধেমালি আছে। আৰু দ্বিতীয় দিনাখন আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মোটামুটি প্ৰায় আমি 10 গৰাকীক মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যক্তিক আমি সন্মান জনাম, তেখেতক সম্বৰ্ধনা জনাম। লগতে আমাৰ মহিষী বঁটা আছে, সেইদিনাখন আমি এজন মাৰ্ঘেৰিটাৰে বিশিষ্ট সমাজকৰ্মী মানচাও গ্ৰীণ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি সন্মান জনাম মঞ্চতে। লগতে আমি মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক আৰু আমাৰ যি পুঁজি প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী, তেখেতক আমি এই মঞ্চত বিচাৰিছোঁ। তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱে সহায় কৰিছে। আমাৰ দুটা পৰিকল্পনা ইতিমধ্যে আমাৰ সমাপন হ'ব। যিহেতু আমাৰ ৰংগমঞ্চ প্ৰদান কৰিছে, আমাৰ অতিথিশালাৰ নিৰ্মাণ কৰিছে, তেখেতলোকৰ তাৰ কাৰণে আমি আজি এই মঞ্চক প্ৰায় ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল আমাৰ মাৰ্ঘেৰিটাৰ উদযাপন সমিতি তথা কেন্দ্ৰীয় সমিতি সকলোৰে সহযোগিতা অসমৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগিতা কামনা কৰি আমি সহযোগিতা বিচাৰিছোঁ। সমজিলা ভিত্তিত যি মাৰ্ঘেৰিটা চাও চেংৰেনৰ প্ৰাংগণত আমি যি মেডাম মেফি আয়োজন কৰিছোঁ, এয়া অসমৰ ভিতৰতে এক আটকধুনীয়া হ'ব বুলি আমি ভাবিছোঁ। যিহেতু ইয়াত আমি প্ৰায় 10,000 লোকৰ বাবে আমি খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে চাব ইয়াত পাটকাই যি সৌন্দৰ্য, ইয়াৰ পৰাই আমাৰ এই মেডাম মেফি স্থলীৰ পৰাই আপোনালোকে সকলোৱে উপভোগ কৰিব পাৰিব। সেই হেতুকে আমি এই স্থানটো পৰ্যটনস্থলীও আমি ৰূপান্তৰিত কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানলৈ তেখেতে 23 লাখ টকাৰ এটা পুঁজি আগবঢ়াইছিলে। ইতিমধ্যে আপোনালোকে দেখিছে নিৰ্মাণ কাৰ্য চলি আছে, এয়া সম্পূৰ্ণ হৈ উঠিব। আৰু আমাৰ সন্মানীয় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও 10 লাখ টকাৰ পুঁজিৰে এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে, এয়াও উক্ত দিনাই শুভ উদ্বোধন কৰা হ'ব। গতিকে আমি অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক যি 30 আৰু 31 জানুৱাৰী তাৰিখে আমাৰ মেডাম মেফি আয়োজন কৰা হ'ব, ইয়ালৈ আপোনালোকে সকলোৱে সদল বলে আহিব। ইয়াত পৰ্যটনস্থলীৰূপেও গঢ়ি তোলা হৈছে আৰু ইয়াত অসমৰ ভিতৰতে অন্যতম এক আটকধুনীয়া স্থল হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকে ইয়ালৈ আহিব মেডাম মেফি দিনা আৰু ইয়াত অংশগ্ৰহণ কৰিব বুলি, ইয়াত আহি উপস্থিত হ'ব বুলি আমি আশা ৰাখিলোঁ।